হেল্ল' এভৰিৱান, নতুন টি ব্লগ লৈ আহিছোঁ। স্বপ্না লাইফ ব্লগ লৈ আপোনালোকে সকলোকে ৱেলকাম। এয়া আছিলে যোৱাকালিৰ ভিডিঅ' এডিট কৰিবলৈ অকণমান দেৰি হৈ গ'ল। আৰু এয়া হৈছে ওম, আৰু সি বহুত সোনকালে উঠিলে 5টা মানতে। মই উঠিলোঁ 4:30ত, তাকে অকণমান ভিডিঅ' কৰোঁ বুলি। আৰু সি বৰ উৎপাত, সেইকাৰণে মানে মোৰ ভিডিঅ' কৰাই নহয়। মানে বহুত আগত যিমানকৈ কৰিছিলোঁ এতিয়া মানে সেনেকৈ কৰাই নহয় ভিডিঅ'। তাকে অকণমান ডেইলি ব্লগ কৰোঁ বুলি সেই মোবাইলটো লওঁৱেই, আৰু তাৰ লগত দৌৰি ফুৰোঁতে মানে ভাগৰে লাগি যায়, সেয়াই হৈ যায়। তথাপিও কৰিছোঁ আৰু যেনেকৈ যিমান পাৰোঁ। মায়ে অকণমান তাক উলিয়াই লৈ গ'ল, নহ'লে সি বহুত মানে আমনি কৰি থাকে। ৰাতিপুৱা সময়টো অকণ ফুৰিব নাপালে। আৰু মই এয়া মুখ ধুই পিনে ফ্ৰেছ হৈ ল'লোঁ। আৰু এইফালে বাহিৰত চব বহুত ধুনীয়া হৈ আছিলে কালি বতৰটো। আমাৰ এইফালে যোৰহাট টিয়ক চাইডে বতৰটো বহুত ভাল হৈ আছিলে কালি, সেইটো কাৰণে। আৰু এতিয়া মই ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হৈ পিনে যিখিনি মোৰ ডেইলি কাম থাকে সেইখিনি মই কৰি ল'ম। আৰু এয়া দেখিছে নহয় বিচনাৰ অৱস্থা। এয়া বিচনাৰ অৱস্থা, গোটেই মানে বিচনাখন এনেকুৱা হৈ যায়, মানে গোটেই অৱস্থা নাইকিয়া হৈ যায়। আৰু এইখন এতিয়া মই ঠিক কৰি লওঁ। আৰু এয়া দেখিছে ন, আৰু ইফালে মই ইয়াত এতিয়া ঠিক কৰিব লৈছোঁ বিচনাখন। গোটেই খেলি মেলি কৰি দিয়ে শুই মেলি। আৰু এতিয়া মানে ইমানেই গৰম পৰিছে, হাগিছ মানে যিটো পেম্পাৰ্ছ হয়, পেম্পাৰ্ছটো অকণ কমাই দিছোঁ, যিহেতু ইমান ভালো নহয় পিন্ধোৱা। সেইকাৰণে ৰাতি এটামান এনেকৈ পিন্ধাই দিওঁ, আৰু নহ'লে বহুত মানে পিন্ধালে বেয়া, আৰু সেইটো কাৰণে। এয়া দেখিছে নহয়, এইখন পাৰি লৈছোঁ, নহ'লে গোটেই পেচাব কৰি এইখন বেয়া কৰি দিয়ে তুলি। মোৰ এনেকুৱা পৰা এখন আছিলে, সেইটো মই আনিব পাহৰি থাকিলোঁ মাহঁতৰ ঘৰত। সেইকাৰণে সেই অকণ প্লাষ্টিক টাইপৰ সেইটোকে লৈ আহিছোঁ। আৰু এইফালে মই এতিয়া গৰম পানী এগিলাচ উলিয়াই লৈছোঁ খাওঁ বুলি। নিজৰ কাৰণে অকণমান তেনেকৈ টাইমটো দিওঁ, আৰু উলিয়াই মেলি গৰম পানী এগিলাচ। আজি মই চিয়া চিড তিয়াবলৈ পাহৰি থাকিলোঁ, সেইটো কাৰণে তেনেকৈ অকল গৰম পানীকে খাই দিলোঁ এগিলাচ। আৰু খাই পিনে বহি পিনে খাই আছোঁ, আৰু নিজৰ কাৰণে অকণমান টাইমটো উলিয়াই। নহ'লে তাৰ লগত দৌৰি থাকোঁতে যায়। অকল মই বুলি নহয়, মাহঁতৰো দিগদাৰ হৈ যায়, মানে উৎপাত। সেইটো কাৰণে অকণমান ইফালে সিফালে দৌৰি থকাই হয়, সেয়াই আৰু এয়া মায়ে কোমল চাউল তিয়াই থৈছিলে। আজি ভাবিলোঁ কি কোমল চাউলকে খাওঁ দৈ বা গাখীৰৰ লগত, সেইটো কাৰণে। আৰু মই এতিয়া গা ধুই আহিলোঁ, ফ্ৰেছ হৈ আহিলোঁ। মায়ে এতিয়ালৈকে ল'ৰাটোক অনাই নাই, সেইকাৰণে মাৰ লগত সি বাহিৰত থাকোঁতে মই ফটাফট মানে নিজৰ কামখিনি আজৰি কৰি লওঁ। এইফালে মই গা চা ধুই আহিলোঁ। অহাৰ পাছত এয়া ক্ৰীম, যিটো মই ৰেগুলাৰ লগাওঁ, অৰিফ্লেমৰ এটা মই ক্ৰীম লগাই আছোঁ, দুটা নভেজৰ, এটা ডে ক্ৰীম আৰু এটা ক্ৰীম মই লগাই আছোঁ। যিহেতু অকণমান পিগমেণ্টেশ্যন হৈছে অলপ, সেইটো কাৰণে মই এইটো লগাই আছোঁ। ভাল পাইছোঁ যদিও অকণমান আছে, তথাপিও মানে ভাল, আৰু বেলেগ ক্ৰীমতকৈ অকণমান ভাল হয় ক্ৰীমটো। আৰু গৰম যিহেতু পৰিছে, মোৰ একো ক্ৰীমেই লগাব মন নাযায়, তথাপিও লৈছোঁ যেতিয়া এইটো লগাই আছোঁ পিগমেণ্টেশ্যনৰ কাৰণে, সেয়াই। আৰু এইফালে অহাৰ পাছত কি হ'ব, এয়া দেখিছে নহয়, এটা জাৰ লৈ পিনে ইফালে সিফালে দৌৰি মানে পূৰা উৎপাত কৰি আছে। তাতে মোক চাই পিনে দৰজাখনতে খুন্দা খাই গ'ল। আৰু মোৰ এনেকৈ ডেইলি লাইফটো চলি আছে। তাৰ মাজতে মই ভিডিঅ' এনেই সৰু সুৰাকৈ ইনষ্টাৰ কাৰণে ৰেডি কৰোঁ। আৰু ব্লগটো এৰিয়ে দিছোঁ, মানে এনেকৈ বহুত টাইম যায়গৈ ব্লগ কৰোঁতে, তো কেতিয়াবাহে কৰা হয় তেনেকৈ, সেয়াই। আৰু সকলোৱে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে সকলোৱে লাইক কৰিব, কমেণ্ট এটা কৰি দিব, সেয়াই। যদি পাৰোঁ কণ্টিনিউ কৰিম ব্লগ, নহ'লে আগতে কৰিছিলোঁ, এতিয়া অকণমান টাইমটো দিগদাৰ হৈ যায়। আৰু এয়া মই এটা লিপ গ্লছ, এনেই আৰু লিপ বাম টাইপৰ, সেইটো অকণমান লগাই লৈছোঁ। আৰু সেইটো আছিলে, সেইটো মই পাৰ্পলৰ পৰা লৈছিলোঁ, বহুত ভাল হয় সেইটো, .NK হয়, বহুত ভাল সেইটো কাৰণে। আৰু এতিয়া হেণ্ড ক্ৰীম লগাই লৈছোঁ। আৰু মোৰ ল'ৰাটো হেণ্ড ক্ৰীমটো ক'ত পেলাই দিলে নহয়, মই বিচাৰিয়ে পোৱা নাই। আৰু এইফালে মই এতিয়া খাবলৈ এয়া কোমল চাউল আৰু গাখীৰ, মই দৈৰ লগত নাখালোৱেই, তাকেহে। আৰু ভিডিঅ'খিনি দেখিছেনে, ইমান ফাষ্ট কৰি দিছোঁ মই। আৰু এইফালে ইভিনিং নহয়, আফটাৰনুন, এয়া মই ওমৰ কাৰণে খানা ৰেডি কৰিলোঁ। তাক ব্ৰেকফাষ্ট খোৱালোঁ, সেইটো মোৰ দেখাবলৈ পাহৰি গ'ল। আৰু এয়া মই দুপৰীয়া তাৰ কাৰণে খানা ৰেডি কৰিলোঁ। আৰু এইফালে বনাইছিলোঁ
কলমৌ শাক আৰু এইফালে চিকেন বনাইছিলোঁ চিম্পলকৈ একদম। তো এয়া আমাৰ কাৰণে আছিলে আৰু তাৰ কাৰণে মই আলু ভাজি দিছিলোঁ আৰু অকণমান চব্জি দিছিলোঁ। সি খালে, কিন্তু সি তাৰ মানে কলটো ফেভৰেট হয় আৰু কল আছে কাৰণে তাক কল আৰু ভাত খুৱাই দিলোঁ। আৰু এয়া তাক খুৱাই লোৱাৰ পিছতে মই খাবলৈ লৈছোঁ। এইফালে চিকেন আছিলে, কলমৌ শাক এয়া দেখিছিলে, আৰু বহুত গৰম পৰিছে আৰু খাবলৈও মন নাযায়। মইতো ৰাতি সেইদিনাতো দৈ আৰু দৈ আৰু ভাত খাই দিছোঁ, যিহেতু ইমান গৰম পৰি আছে, ভাত চাত খাবলৈ মন নাযায়। আৰু এয়া মই খাই ল'লোঁ। আৰু তাৰ ক্লিপ এটা মই পিছত লগাই দিলোঁ। আছোঁ তাক মই খুৱাই আছিলোঁ, সেইটো মানে ক্লিপটো পাহৰি থাকিলোঁ। এয়া মোক চাব হা, মানে ইয়াক খুৱাই থাকোঁতে মানে মোৰ ভাগৰে লাগি যায়, কিখন যে কৰি থাকে। আৰু ভাতটো লৈ মেলি ৰৈ থাক, সি খাব, সেনেকুৱা টাইপ। এয়া চব কি কৰি আছে, ইমানে উৎপাত নহয়, শান্তিকৈ ভাতটো নাখায়। কেতিয়াবা খায় ভালকৈ, কিন্তু কেতিয়াবা এটুকু নাখায়। আৰু এয়া দেখিছে নহয়, ইমান উৎপাত কৰি আছে খুৱাই থাকোঁতে। এয়া চক এয়া। আৰু মই যেতিয়া ভিডিঅ' কৰি আছোঁ, তাক চা বুলি কৈ আছোঁ, সি চালে হা। তাৰপিছত এক্টিং চক, তাৰপিছত কেনেকুৱা এক্টিং বা কৰি থাকিব, মোক চাই পিনে। এয়া দেখিছে, আৰু তাৰপিছত পূৰা ধাপকৈ বহি দিব, মানে মোৰ কেমেৰাই লৰি গ'লগৈ। এয়া দেখিছে নাই, একদম মানে কিখন যে কৰি থাকে, মই বেহুচ হৈ যাওঁ। এতিয়া ল'ৰাটো ভাত খাই মেলি আজৰি হ'ল। এইটো মানে বহুত ডাঙৰ, আৰু অকণমান ভাতটো খাম, বহুত দেৰি ৰৈ থাকিম। আৰু আজি সোনকালে উঠিলোঁ, 5টাতে উঠিলোঁ। 5টাৰ আগতেই সাৰ পালোঁ, বেয়া টোপনি ধৰি আছে। আৰু এইফালে ৰ'দ চ'দ, বাহিৰত পৰা কাৰা ৰ'দ। আৰু ব্লগটো মই আজি ইয়াতে শেষ কৰি দিছোঁ। তেনেহ'লে বাই বাই।